right everyone আপোনালোক আটায়ে গম পাইছে যে এসএসসি জিডি যিখিনি এক্সামস সেইখিনি বহুতখিনি ভ্যাকেন্সিজ আছে কিমান আছে 39481 প্লাস তাতকেও বেছি ভ্যাকেন্সিজ বৰ্তমান আছে আমি গম পোৱা মতে আৰু ইয়াৰে এক্সামটো অতি সোনকালে হ'ব আৰু আপোনালোকে হয়তো ভাবি আছে কি পঢ়িম কেনেকে পঢ়িম কাৰণ এভৰি টাইম কিবা কম্পিটিটিভ এক্সামস আহে আমাৰ প্ৰবলেমটো কি হৈ যায় আমি সিলেবাসখন ভালকে গম নাপাও কি পঢ়িব লাগিব কেনেকে পঢ়িব লাগিব আমি ইমান আইডিয়াজ নাপাও যিহেতু এইটো এক্সাম বহুত হাই লেভেল এডুকেশ্যন কোৱালিফিকেশ্যনৰ ৰিকুৱাৰমেন্ট নাই এই এক্সামিনেশ্যনটোত গতিকে কিছুমান ক্ষেত্ৰত কি কৰিব পাৰো আমি গ্ৰামাৰৰ সৰু সৰু বস্তু কিছুমান জানিলেও হৈ যাব ইয়াতে গ্ৰামাৰৰ বহুত বস্তু আছে ইংলিছৰ খিনিত আৰু ইংলিছৰ মোষ্ট প্ৰবেবলি কি থাকিব আপোনাৰ সিলেবাসখনৰ মতে ইয়াতে 20টা কোৱেশ্চনছ থাকিব অনলি আৰু 20টা কোৱেশ্চনত কিমান নম্বৰ থাকিব 40 মাৰ্কছ থাকিব ইংলিছ আৰু হিন্দী অপচনেল থাকে আপোনালোকে যদি হিন্দী পঢ়ে হিন্দী আৰু যদি ইংলিছ পঢ়ে তেতিয়াহ'লে ইংলিছ বাকিখিনি কি থাকিব গোটেই সিলেবাসটো মই এবাৰ ডিসকাস কৰিম লগতে ইংলিছৰ কি কি বস্তু আছে আৰু কেনেকে কেতিয়া ক্লাছবোৰ কৰা হ'ব মই সেয়াও আপোনালোকক জনাম আৰু এসএসসি জিডি এক্সাম যিয়ে দিব বিচাৰিছে তেওঁলোকৰ কাৰণে এই সেশনটো হেল্পফুল হ'ব বুলি আশা ৰাখিছো ভ্যাকেন্সিজ বহুত আছে সো আমি আজি ডিসকাস কৰিম কি পঢ়িম কেনেকে পঢ়িম আৰু সিলেবাসটোত কি আছে গোটেই বস্তুখিনি এইটো এটা ইন্ট্ৰোডাক্টৰী সেশন এইটো আপোনালোকৰ কোৰ্সৰ ভিতৰৰ বস্তু ইয়াতে পঢ়োৱা হোৱা নাই এই ইন্ট্ৰোডাক্টৰী সেশনটো চাই আপোনালোক অলপ হলেও বেনিফিশিয়াল অলপ হলেও লাভান্বিত হ'ব বুলি মই আশা ৰাখিছো চাওক প্ৰথমতে আমাৰ টেলিগ্ৰাম চেনেলটোৰ কথা মই কৈ দিছো এইটো চেনেল যদিহে জয়েন নাই কৰা জয়েন কৰিব কাৰণ এসএসসি যিমান আহিবলগীয়া ক্লাसेছ আছে যি আছে বা কোৰ্স বিলাক কেতিয়া হয় কোনে কেতিয়া ক্লাছ ল'ব গোটেইখিনি কথা আপোনালোকে ক'ৰ পৰা গম পাব আমাৰ টেলিগ্ৰাম চেনেলটোৰ পৰা গম পাই যাব আপোনালোকৰ স্ক্ৰিনৰ বাওঁফালে আপোনালোকৰ স্ক্ৰিনৰ সোঁফালে কি আছে আমাৰ কিউআৰ কোডটো আছে কিউআৰ কোডটো স্ক্যান কৰিলে আপোনালোকে চেনেলটো জয়েন কৰিব পাৰিব আৰু লগতে যদি কিউআৰ কোডটো স্ক্যান কৰাত অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে নামেৰে সাৰ্চ কৰিলেও চেনেলটো পাই যাব ঠিক আছে তাৰ পিছত আমি আহিছো এসএসসি যিমানখিনি ভ্যাকেন্সি আছে তাৰ কাৰণে আমি এটা কম্প্ৰিহেনসিভ কোৰ্স লঞ্চ কৰিছিলো যেটো অনলাইন অফলাইন দুইটা বেটছতে এভেইলেবল আৰু আমি এই বছৰত এইটো বস্তু কৰিছো যে অনলাইন অফলাইন দুইটা বেটছৰ কাৰণে আমি কোৰ্সেছ বিলাক লঞ্চ কৰি আছো এডিআৰডি সাকসেসফুলি হৈ গৈছে এতিয়ালৈকে আৰু বাকি নাই এডিআৰডি দেখো আৰু এপিডিসিএলৰো তেনেকুৱাকে হৈ আছে এসিস্টেন্ট একাউন্ট অফিচাৰৰ কাৰণে আৰু কি হৈ আছে এসএসসি যিখিনি জিডি পোষ্ট আছে তাৰে কাৰণেও আমি কম্প্ৰিহেনসিভ কোৰ্স এটা আগবঢ়াইছো আপোনালোকে বৰ্ডখনত দেখাই পাইছে ফিচাৰ্স বিলাক কি এক্সপাৰ্ট লেড কোৰ্স বিলাক থাকিব প্ৰতিটো সাবজেক্টৰ ওপৰত কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েলছ বিলাক আমাৰ ফালৰ পৰা দিয়া যাব ইন্টাৰেক্টিভ লাইভ ক্লাसेছ বিলাকত আপোনালোকে ডাইৰেক্টলি ইন্টাৰেক্ট কৰিব পাৰিব আমাৰ লগত যদি অনলাইন চাই তেতিয়া ডাইৰেক্টলি ইন্টাৰেক্ট কৰিব পাৰিব থ্ৰু কমেন্ট সেকশন আৰু যদি অফলাইন চাই তেতিয়াতো ইয়াতে আপোনালোকৰ লগত লাইভ ইন্টাৰেকশন হ'ব কিন্তু কথাটো হ'ল অনলাইনত সিট বিলাক আনলিমিটেড আৰু অফলাইনত সিট বিলাক লিমিটেড ঠিক আছে 9 মাহলৈকে ভ্যালিডিটি থাকিব এই কোৰ্সটো 9 মাহলৈকে আৰু তাৰ পিছতো এক্সটেন্ডেবল হয় যদি বেছি দিন লাগে এক্সামটো হওঁতে তেতিয়া বেছি দিনলৈকে কোৰ্সটো কি হ'ব এক্সটেন্ড হ'ব লগতে কি থাকিব আমাৰ মক টেষ্ট আৰু কুইজেছ এইবিলাক বস্তু আপোনালোকে উইকলি বা ডেইলি বেসিছত পাই থাকিব পাৰ্সোনালাইজড লাৰ্নিং এক্সপেৰিয়েন্স আছে সেইখিনি বস্তু আপোনালোকৰ কাৰণে শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষা বুলি যে কয় সেইটোৱে প্ৰতিগৰাকী শিক্ষাৰ্থী বা প্ৰতিগৰাকী ষ্টুডেন্টক গুৰুত্ব দি পেলাই তেনেকে কৰা যাব এফৰ্ডেবল সাবস্ক্ৰিপশন প্লানছ আৰু সাবস্ক্ৰিপশন প্লান বিলাক এফৰ্ডেবল হয় কাৰণ আপোনালোকে দেখিছেই 1999 আছিলে গোটেই কোৰ্সটো গোটেই কম্প্ৰিহেনসিভ কোৰ্সটো গোটেইখিনি বস্তুৰ প্ৰাইস কিন্তু কমাই পেলাই কি দিয়া হৈছে আৰ্লি বাৰ্ড ডিসকাউন্ট এটা দিয়া হৈছে যেতিয়া গোটেই কোৰ্সটো 9999ত আপোনালোকে পাব অৰ্থাৎ 1000 টকা 2000 টকাৰ ভিতৰত 1000 টকাই ডিসকাউন্ট দিয়া হৈছে 50% তকৈ বেছি ডিসকাউন্ট দিয়া হৈছে কাৰণ 1999 টকা আছিলে 1999 টকাৰ পৰা যদি 1000 টকাই কাটি দিয়া যায় কিমান থাকিলে 999 মাত্ৰ দি থকা হৈছে গতিকে কোৰ্সটো আপোনালোকে লবৰ কাৰণে এটো একদম সোণালী সুযোগ বৰ ধুনীয়াকে কোৰ্সটো লৈ গোটেইখিনি বস্তু আপোনালোকে পঢ়িব পাৰে বা গোটেইখিনি আপোনালোকৰ ষ্টাডি কৰাত হেল্প হ'ব এইটো কোৰ্সৰ দ্বাৰা এতিয়া কথাটো হ'ল আমি কি পঢ়িম সিলেবাসটোত বহুত কিবা কিবি বস্তু থাকিব যিখন ইংলিছৰ যিখন সিলেবাস আছে সেইখন মই লৈ আনিছো ইংলিছৰ বাকিখিনিতো বস্তু থাকিবই আপোনালোকে ইংলিছৰ সিলেবাসখনত কি পাব ইংলিছৰ সিলেবাসখনত আপোনালোকে এতিয়া চাওক আপোনালোকৰ 4টা পাৰ্টত হ'ব জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংৰ 20টা কোৱেশ্চন 40 নম্বৰ প্ৰতিটো কোৱেশ্চনত কি থাকিব 4টা পাৰ্ট হ'ব টোটাল 80টা কোৱেশ্চন থাকিব আৰু 160 মাৰ্কস হ'ব 80টা কোৱেশ্চন 160 মাৰ্কস চাব প্ৰথম পাৰ্টটোত কি আছে জেনাৰেল ইন্টেলিজেন্স বা জেনাৰেল ৰিজনিং আছে জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেস আছে তাৰ পিছত আছে এলিমেন্টাৰী আছে এলিমেন্টাৰী ম্যাথমেটিক্স যিখিনি দৰকাৰী তাৰ পিছত অপচনেল আছে ইংলিশ বা হিন্দী যেটো লয় ইংলিশ লোৱাৰ কাৰণে ইংলিশ আৰু হিন্দী লোৱাৰ কাৰণে হিন্দী আছে ঠিক আছে 60 মিনিটস থাকিব আৰু টোটাল মাৰ্কস হ'ব 160 60 মিনিটছত আপোনালোকে 80টা কোৱেশ্চন কৰিব লাগিব
এঘণ্টাৰ এক্সাম, বুজি পাইছে? আৰু তাৰে পিছত কি থাকিব, ইংলিছ গ্ৰামাৰৰ বস্তু আছে গোটেইবিলাক, যে SSC GD syllabus for English includes the following topics which the candidates need to thoroughly prepare to appear in the examination. কেইটামান টপিক দিয়া হৈছে, এইকেইটা টপিক আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব। এইকেইটা টপিক কি কি? স্পট দি ইৰ'ৰ বুলি কওঁতে ইয়াৰ কথা কৈছো। প্ৰথম আমি স্পটিং ইৰ'ৰ্ছটোৱে কি কৰিব? ইৰ'ৰ স্পট কৰা মানে আপোনালোকক এটা সেন্টেন্স দিয়া যাব। Suppose এটা সেন্টেন্স দিয়া হ'ল, স্পট দি ইৰ'ৰ, ইয়াতে ইৰ'ৰ কোনটো পাৰ্টত আছে স্পট কৰিবলৈ দিব। এইটো মাল্টিপল চইচো হ'ব পাৰে, ডেছক্ৰিপটিভো হ'ব পাৰে, কোনটো হয় আমি ইয়াৰ বিষয়ে কথা পাতিম। ইংলিছখিনি মষ্ট প্ৰবেবলি SSC এক্সামতো কি আহে, মাল্টিপল চইচে আহে, ডেছক্ৰিপটিভ নাহে। ঠিক আছে, মাই ফ্ৰেণ্ড অফেন কাম হিয়াৰ, ইয়াতে ভুলটো ক'ত আছে? কামটোত আছে, কাৰণ ইয়াতে কি হ'ব লাগিছিলে, চাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটো মিলা নাই। চাবজেক্টটো কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ভাৰ্বটোৰ শেষত এছ বা ইএছ এটা হ'ব লাগে, ৰাইট? চ' এনেকুৱাকে ইৰৰটো আমি স্পট কৰিব লাগিব। এতিয়া চাৰিটা ভাগ যদি দিয়া যায়, মাই ফ্ৰেণ্ড এটা ভাগ, অফেন এটা ভাগ, কাম এটা ভাগ, হিয়াৰ এটা ভাগ, কোনটো ভাগত ভুলটো আছে সেইটো যদি আমাক স্পট কৰিব দিয়ে, আমি এইটো ভাগ স্পট কৰিব লাগিব, ৰাইট? ABCD কৰি যদি দিয়ে, অপশ্যন চি টো হ'ব। তেনেকুৱা আছে স্পটিং দি ইৰৰ্ছ। ফিল ইন দ্য ব্লেংকছ থাকিব, এটা বাক্য এটাত খালী ঠাই এৰি পেলাই দিয়া যাব, আৰু তাৰে খালী ঠাইটোত কোনটো ৱৰ্ড হ'ব, কোনটো প্ৰনাউন হ'ব বা কি প্ৰেপজিশ্যন হ'ব, তাৰ কাৰণে কি দিয়া যাব, তাৰ কাৰণে অপশ্যনছ দিয়া যাব। কাৰেক্ট অপশ্যনটো আপোনালোকে চুজ কৰিব লাগিব। আৰু দিয়া যাব চিনোনিমছ, হোমোনিমছ আৰু এন্টোনিমছ। হোমোনিম মানে আপোনালোকে গমেই পায়, হোমোনিমছ কি হয়? হোমোনিমছ হৈছে একে একে নিচিনা লগা শব্দ, যিবোৰ দেখাত বা প্ৰনাউন্স কৰাত একে নিচিনা হয়, কিন্তু মিনিং বেলেগ বেলেগ। যেনে যেনে চি চি, এই দুইটাৰে মিনিং বেলেগ বেলেগ, ৰাইট? প্ৰথমটো হৈছে দেখা, প্ৰথমটো এটা ভাৰ্ব, ছেকেণ্ডটো এটা নাউন, ছেকেণ্ডটো হৈছে সাগৰ। গতিকে এনেকুৱা এইবিলাকক হোমোনিমছ বুলি কয়। এন্টোনিমছ আৰু চিনোনিমছ গমেই পায়, বিপৰীতাৰ্থক আৰু সমাৰ্থক শব্দ। এইবিলাকৰো মাল্টিপল চইচ কুৱেশ্যনছ আহিব। আই উইল বি গিভিং এভৰিথিং ৰিগাৰ্ডিং দিছ চিলেবাছ, আৰু এই চিলেবাছখনত যি যি বস্তু থাকে গোটেইখিনি বস্তু মই দিম। স্পেলিংছৰ আহিব, স্পেলিং টেষ্ট আহিব, কোনটো কাৰেক্টলি স্পেল কৰা হৈছে, ডিটেক্টিং কোনটো ভুল আছে, মিছস্পেল্ড ৱৰ্ড কি কৰিব দিব, ডিটেক্ট কৰিব দিব, বা কোনটো কাৰেক্টলি স্পেল কৰা হৈছে। অপশ্যন 4টা দিয়া থাকিব বা 5টা দিয়া থাকিব, তাৰে ভিতৰত কোনটো কাৰেক্ট হৈ আছে বা কোনটো কাৰেক্ট হৈ থকা নাই সেইটো ডিটেক্ট কৰিব দিব। কেতিয়াবা একে নিচিনা ৱৰ্ড দিব পাৰে, কেতিয়াবা বেলেগ বেলেগ ৱৰ্ড দিব পাৰে। ইডিয়মছ এণ্ড ফ্ৰেজেছ, ইডিয়মছ আৰু ফ্ৰেজেছ আছে। ইডিয়ম আৰু ফ্ৰেজেছ কি হয়, ইয়াৰে বিষয়ে আমি কথা পাতিম যেতিয়া আমি অসমীয়াত যে কওঁ ফকৰা যোজনা, সেই ফকৰা যোজনা বা জতুৱা ঠাঁচৰ নিচিনা হয় ইডিয়মছ এণ্ড ফ্ৰেজেছ। তাৰ বিষয়ে আমি কথা পাতিম। আৰু অলৰেডি এডিআৰই এক্সামৰ কাৰণে যদি কোনোবাই চাইছিলে, এডিআৰইৰ কাৰণে যদি চাইছিল, তেতিয়াহ'লে আপোনালোকে কিছু কিছু গমেই পায়, কিন্তু SSC লেভেলটো অকণমান বেলেগ হ'ব। চেন্ট্ৰেলৰ এক্সাম, কিন্তু বহুত বেছি হাই লেভেল নহয়, কাৰণ এইখিনি মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 10 হে লাগে, গতিকে সেইটো লেভেলৰে গ্ৰামাৰ কুৱেশ্যন আহিব। গতিকে সেইটো কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব, মই গোটেই ক্লাছেছ বিলাক দি দিম ইউটিউবত। আৰু লগতে কি কি থাকিব, আৰু থাকিব ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন থাকিব, যিটো আমি এটা শব্দত প্ৰকাশ কৰা বুলি কওঁ। যেনে এজন মানুহ যিয়ে মাংস কাটে, আমি কি বুলি কওঁ, কচাই বুলি কওঁ, ইংলিছত হলে বাটচাৰ হ'ব। তেনেকে তাৰপিছত কি আছে, ইম্প্ৰুভমেন্ট অফ সেন্টেন্সেছ, সেন্টেন্স এটা দিয়া যাব, সেন্টেন্সটোৰ ইম্প্ৰুভমেন্ট মানে অৰ্থাৎ কাৰেক্ট ফৰ্মটো লিখিব দিব, যে কোনটোত বেছি কাৰেক্টলি কোৱা হৈছে। এক্টিভ আৰু পেছিভ ভইচ অফ ভাৰ্বছ, এক্টিভ আৰু পেছিভ ভইচ আপোনালোকে গমেই পায়, আমি এই বিষয়ে পঢ়িছো, আৰু আগতেও পঢ়িছো, আৰু এতিয়াও পঢ়িম, আমি আকৌ ডিছকাছ কৰিম, একদম বেছিক লেভেলৰ পৰা কৰিম। আৰু মই ভাবিছো এইটো কোৰ্চত আমাৰ হাতত যিহেতু সময় আছে, মই গ্ৰামাৰ খিনি একদম বেছিক লেভেলৰ পৰা লৈ আনিম, একদম পাৰ্টছ অফ স্পীচৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু দিম। গতিকে আপোনালোকে টেনচন ল'ব নালাগে, ধুনীয়াকে গোটেইখিনি বস্তু মই এৰেঞ্জ কৰি দিম। তাৰপিছত কি থাকিব, কনভাৰ্জন নেৰেশ্যন ইনটু ডাইৰেক্ট অৰ ইনডাইৰেক্ট। নেৰেশ্যন আপোনালোকে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কনভাৰ্ট কৰা, বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্টলৈ নিয়াটো কেনেকে কৰিব লাগিব, ডাইৰেক্ট আৰু ইনডাইৰেক্ট নেৰেশ্যননো কি, কেনেকে কনভাৰ্ট কৰা হয়, গোটেইবিলাক বস্তু। শাফলিং অফ চেন্টেন্স পাৰ্টছৰ কি কৰা থাকে, শাফলিং, এইটো আমি কি বুলি ক'ব পাৰো, চেন্টেন্স এৰেঞ্জমেন্ট বুলিও ক'ব পাৰো। শাফল কৰি পেলাই দিয়া থাকে, ABCD এনেকে পাৰ্টত দিয়া থাকিব পাৰে। যেনে এনেকে আমি তিনিটা বেলেগ বেলেগ পাৰ্ট দি দিলো।
4টা বেলেগ বেলেগ পাৰ্ট দি দিলো। এই 4টা কেনেকে এৰেঞ্জ কৰিব লাগিব, সেয়াই হৈছে shuffling। যে উল্টা পুল্টা কৰি দিয়া আছে, আমি এৰেঞ্জ কৰি পেলাই এটা ভাল মিনিংফুল বাক্য বনাব লাগে। আকৌ shuffling of sentences in a passage, কেতিয়াবা একোটা প্ৰপাৰ চেন্টেন্সকো কি কৰা যাব, পেছেজ এটাত বা পেৰেগ্ৰাফ এটাত কি কৰা যায়, বেলেগ বেলেগকে বেলেগ বেলেগ অৰ্ডাৰত দিয়া থাকিব, আমি সেয়া কি কৰিব লাগিব, এৰেঞ্জ কৰিব লাগিব। ৱৰ্ড অৰ্ডাৰ এৰেঞ্জমেন্টৰ লগতে চেন্টেন্স এৰেঞ্জমেন্টো আছে। আৰু কি, ক্লোজ পেছেজ দিয়া থাকিব। ইয়াৰ বিষয়ে আমি কথা পাতিম, যিটো ৰিডিং কম্প্ৰিহেনচনৰ নিচিনা বস্তু হ'ব, ক্লোজ পেছেজ। গতিকে আমাৰ কোৰ্চটোত থাকিব এইখিনিয়ে বস্তু। অভাৰঅল চাগে আইডিয়াটো আপোনালোকৰ হৈ গ'ল ইংলিছত কি কি লাগিব। ইয়াৰে পিছত মোক আকৌ ইনবক্সত সেয়া আৰু ছাৰ কি পঢ়িম, কেনেকে পঢ়িম, এইবিলাক বস্তু আৰু বেলেগকে সুধি থাকিবলগীয়া নাই। যিহেতু সোধে, বহুতে দিগদাৰ পায়, মই সেইটো কাৰণে এইটো ক্লাছ ৰাখিছিলো। এইখিনি অকল চিলেবাছৰ কথাকে ক'বৰ কাৰণে মই এই চেচনটো ৰাখিছিলো। চ' ক'বলগীয়া এইখিনিয়ে। আৰু আপোনালোকক যদি PDF বিলাক দৰকাৰ হয়, ক্লাছৰ পিছত যিবিলাক ফ্ৰী ক্লাছেছ আপোনালোকে পাব কম্প্ৰিহেনচিভ কোৰ্চৰ বাহিৰে, ফ্ৰী কোৰ্চ যিখিনি পাব আমাৰ ইউটিউবত, তাৰে কাৰণে PDF বিলাক লাগিলে আপোনালোকে মোৰ চেনেলটো জইন কৰিব পাৰিব। আৰু চেনেলটোৰ QR কোডটো আপোনালোকৰ স্ক্ৰীনৰ লেফ্ট চাইডে দিয়া আছে। আৰু চেনেলটোৰ নাম হৈছে ইমন ছাৰ টিচেছ, যিখিনি ৰাইট চাইডে লিখা আছে নামটো। চ' এইটো চেনেল জইন কৰিব। আৰু আজিলৈ ক'বলগীয়া ইমানখিনিয়ে। আশা ৰাখিছো আপোনালোকে প্ৰিপাৰেচন চলাই আছে, বা যিয়ে যিয়ে আৰম্ভ কৰিছে আমাৰ কোৰ্চেছ ল'ব আৰু আমাৰ ক্লাছেছ বিলাক চাব, তেতিয়া আপোনালোকৰ কাৰণে সেইখিনি বস্তু বহুত হেল্পফুল হ'ব। আৰু আমি যিমান পাৰো সিমান ট্ৰাই কৰিম আপোনালোকক হেল্প কৰিবৰ কাৰণে। চ' আমি ক্লাছ বিলাকত লগ পাম চবকে, যেতিয়া কোৰ্চটো আমি আৰম্ভ কৰো, নেক্সট সপ্তাহৰ পৰা আৰম্ভ হ'ব। আটাইকে লগ পাম বুলি আশা ৰাখিছো ক্লাছত। আটাই ক্লাছটো চাব আৰু তেতিয়ালৈকে ভালকে পঢ়ি থাকক, নিজৰ যত্ন লৈ থাকক। টেক কেয়াৰ এণ্ড বাই বাই।